এক কথাত ক'ব লাগিলে মই যথেষ্ট আৱেগিক হৈছোঁ আৰু এই মানুহখিনিক লগ পাই মোৰ বিভিন্ন ধৰণৰ সহকৰ্মী ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱ আদি সকলোকে লগ পাই মই বৰ সুখী হৈছোঁ, আনন্দিত হৈছোঁ আৰু পৰোক্ষভাৱে মই ভাবিছোঁ যে এই গ্ৰন্থ মই লেখাখিনি একোৱেই নহয়, কিন্তু মোৰ পৰিয়ালৰ সকলোৰে হেঁচাত তাৰমানে আৰু তেওঁলোকৰ আৰ্থিক সহায়ত আজি গ্ৰন্থখন হয়তো আজি ছপাৰ ওপৰত প্ৰকাশ হ'ল আৰু লগতে আমাৰ যিটো প্ৰকাশন গোষ্ঠী আমি যিকেইজন সদস্য আছোঁ দিলীপ হালৈ, আমাৰ পুলেন গোস্বামী, লিপু শৰ্মা, আলকা চেকে প্ৰমুখ্যে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ অৱদান যথেষ্ট আছে। মই আশা ৰাখিছোঁ এই গ্ৰন্থৰ মাজেৰে মোৰ মাতৃভূমি জন্মভূমি বৰমাৰ কিছু কথা ইয়াত অন্ততঃ কিছু কথা হেৰাই যাব খোজা কিছু কথা ইয়াত লিপিবদ্ধ হৈ ৰওক আৰু নতুন প্ৰজন্মই যাতে এই বিষয়ে অলপ অৱগত হয় আৰু অলপ অন্ততঃ আমাৰ বৰমাখনিক আগত বৰমাখন কি আছিলে, আগৰ বৰমাখন আৰু আজিৰ বৰমাখন কি ৰূপ পাইছে, এই পাৰ্থক্যখিনি তুলনা কৰি চাই বিশেষকৈ বৰমাকেন্দ্ৰিকে বেছিভাগ প্ৰবন্ধ। অৱশ্যে লগে লগে মই কাম কৰি অহা মোৰ য'ত কৰ্মস্থলী BHB কলেজ সৰুপেটা, BP চলিহা কলেজ নগৰবেৰা, মই পঢ়ি অহা টিহু কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়, ইয়াৰো কিছু কথা আছে বা মই লগ পোৱা কিছু বিশিষ্ট লোক যিসকল লোকে মোৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছিলে সেইসকলৰ বিষয়ে কিছু চমু এটা জীৱনী লেখীয়া কিছু কথা লিখা আছে। গতিকে এই কিতাপখন এনেকুৱা কোনো বিশিষ্ট গ্ৰন্থ নহয় বা বিশিষ্ট লেখা বুলি মই নাভাবোঁ, কিন্তু একত্ৰিত হৈ আমি আজি একগোট হৈছোঁ, আজি গেট টুগেডাৰ পাইছোঁ এটা, আমি সকলোৱে লগ হৈছোঁ, এইটোৱে মোৰ কাৰণে সাৰ্থকতা। ধন্যবাদ। আজি গ্ৰন্থ উন্মোচনী সভা হ'ল। এই সভাখন ডক্টৰ ফণীধৰ তালুকদাৰ ছাৰৰ এখনি গ্ৰন্থ আৰু গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে আমি উন্মোচক হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ এই অঞ্চলৰে এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী ৰমেশ চন্দ্ৰ শৰ্মা ডাঙৰীয়া। তাৰপিছতে আমি সভাপতিত্বৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ বৰমা অঞ্চলৰে তেখেত নজাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ নিখিলেন্দ্ৰ শৰ্মা ছাৰ। ইয়াৰ উপৰি আমি কেইজনমান ব্যক্তি বৰমা অঞ্চলৰ এই ডক্টৰ সুনীল শৰ্মা ডাঙৰীয়া, তেখেত বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেখেতকো আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতো আহিছে। লগতে আমাৰ এই সভাখনত উপস্থিত আছে এগৰাকী বিশিষ্ট ঔপন্যাসিক BHB মহাবিদ্যালয়ৰ সৰুপেটাৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ অমিয় মহন্ত বাইদেউ, লগতে অন্য এগৰাকী বিশিষ্ট ব্যক্তি গৱেষক সূৰ্য দাস ডাঙৰীয়া, তেওঁ আমাৰ মাজত উপস্থিত আছে। অনাতাঁৰ শিল্পী আছিল তেখেত অনাতাঁৰ শিল্পী, তেখেত সঞ্চালক গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ। লগতে আমাৰ মাজত উপস্থিত আছে এগৰাকী অৱসৰপ্ৰাপ্ত সঞ্চালক স্বাস্থ্য বিভাগ অসম চৰকাৰৰ ডক্টৰ হেমচন্দ্ৰ বৰ্মন ডাঙৰীয়া আৰু ইয়াৰ উপৰি কেইগৰাকীমান গায়িকা আৰু গায়িকাক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। ৰুমি দাস, তেখেত বৰমা অঞ্চলৰ এগৰাকী কণ্ঠশিল্পী, তেওঁ আমাৰ ইয়াত কণ্ঠদান কৰিছে আৰু লগতে তেখেতৰ উন্মোচক মাননীয় শ্ৰীযুত ফণী তালুকদাৰ ছাৰৰ বোৱাৰী তেওঁকো তাপসী বৰ্মন, তেওঁকো আমি ইয়াত এটা সংগীত পৰিৱেশন কৰাৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। এইখিনিয়ে মোটামুটি আমাৰ কাৰ্যসূচী আছে। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।